জমিয়ত উলেমা-ই হিন্দ নামৰ সংগঠনটো মৌলানা মেহমুদ মাদানী নেতৃত্বাধীন গোটটোৰ যি সভা, সেই সভাই অসমৰ উচ্ছেদক লৈ এটা মন্তব্য কৰা পৰিলক্ষিত হৈছে। অসমৰ মুখ্যমন্ত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰাৰ দাবীও তেওঁলোকে উত্থাপন কৰিছে। এই গোটেই প্ৰক্ৰিয়াটোত তেওঁলোকে যে ধৰ্মীয় এটা মেৰুকৰণৰ সৃষ্টি কৰি অসমৰ গোটেই সাম্প্ৰদায়িক বিষবাস্প অসমখনত বিয়পাব খুজিছে, এই কথা প্ৰতীয়মান হৈছে। আৰু এনেকুৱা ধৰণৰ জমিয়ত উলেমা-ই হিন্দৰ দ্বাৰা অসমৰ জনসাধাৰণ পৰিচালনা হ'বনে এটা আটাইতকৈ ডাঙৰ প্ৰশ্ন। এনেকুৱা ধৰণৰ কৰ্মকাণ্ডৰ পৰা সকলো লোক বিৰত থাকিব লাগে আৰু আহিব লগা সময়খিনিত অসমৰ পৰা সকলো বাংলাদেশী, সকলো বিদেশী যাতে বহিষ্কাৰ হ'ব পৰা হয়, তেনেকুৱা এটা পৰিৱেশ সৃষ্টি হ'ব লাগিব। জমিয়ত উলেমা-ই হিন্দৰ দৰে সংগঠনৰ নিৰ্দেশনাত, সংগঠনৰ প্ৰৰোচনাত যাতে অসমত কোনো ধৰণৰ বিসংগতি সংঘটিত হ'ব নোৱাৰে, তেনেকুৱা ধৰণৰ ব্যৱস্থা কৰিবৰ কাৰণে দেশৰ গৃহ মন্ত্ৰালয়, অসমৰ গৃহ বিভাগে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু এনেকুৱা ধৰণৰ পৰিৱেশ পৰিস্থিতিৰ মাজেদি তেওঁলোকে যদি অসমক অশান্ত কৰাৰ প্ৰৰোচনাত তেওঁলোকে লিপ্ত হয়, অসমক তেওঁলোকে অশান্ত কৰি ৰখাৰ যদি ষড়যন্ত্ৰত লিপ্ত হয়, এনেকুৱা প্ৰতিক্ৰিয়াশীল চক্ৰক আহিব লগা সময়ত উচিত প্ৰত্যুত্তৰ দিবৰ কাৰণে অসমৰ জনসাধাৰণ সাজু হৈ থাকিব লাগিব, এই কথা নিশ্চিত। আৰু আমি এটা কথা জনাই থব খোজো, কোনো জমিয়ত উলেমা-ই হিন্দ বা এনেকুৱা ধৰণৰ ধৰ্মীয় সংগঠনে যাতে অসমৰ বুকুত আহি বিষবাস্প বিয়পাব নোৱাৰে, তাৰ প্ৰতি সকলোৰে দৃষ্টি আবদ্ধ হৈ থাকিব, সকলোৱে বিষয়সমূহ চোৱা চিতা কৰিব। আৰু এটা কথা স্পষ্ট যে জমিয়ত উলেমা-ই হিন্দৰ দৰে সংগঠনৰ এনেকুৱা ধৰণৰ বহু সংগঠন এতিয়া ওলাব, যিবিলাক সংগঠনে অসমৰ সাম্প্ৰতিক পৰিৱেশটোক লৈ সাম্প্ৰদায়িক মেৰুকৰণৰ যোগেদি, ধৰ্মীয় মেৰুকৰণৰ মাজেৰে জনসাধাৰণক বিপথে পৰিচালনা কৰিবৰ কাৰণে ষড়যন্ত্ৰত লিপ্ত হৈ থাকিব। কিন্তু সেইসকলক সকীয়াই দিও এনেকুৱা পৰিৱেশ পৰিস্থিতি অসমত সৃষ্টি কৰিব নোৱাৰিব। আৰু আহিব লগা সময়ত যদি তেওঁলোকে এনেকুৱা ধৰণৰ ষ্টেটমেণ্টেৰে সৈতে, এনেকুৱা ধৰণৰ কথা বতৰাৰে সৈতে অসমৰ জনসাধাৰণক বিভ্ৰান্ত কৰাৰ চেষ্টা কৰি থাকে, আহিব লগা সময়ত চৰকাৰে তেওঁলোকৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম শাস্তিৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব, কঠোৰ হ'ব লাগিব, এডমিনিষ্ট্ৰেশ্যন খুব ষ্ট্ৰিক্ট হ'ব লাগিব। এই গোটেই বিষয়বিলাক চৰকাৰৰ দৃষ্টিআৰোপ হ'ব লাগে। এই গোটেই বিষয়বিলাকত চৰকাৰে যাৱতীয় ব্যৱস্থা তাৎক্ষণিকভাৱে গ্ৰহণ কৰিব লাগে। এনেকুৱা ধৰণৰ মাদানী জাতীয় ব্যক্তিৰ প্ৰৰোচনাত, মাদানী জাতীয় ব্যক্তিৰ নিৰ্দেশনাত অসমৰ মানুহ যে পৰিচালনা নহয়, সেই কথাটো আমি স্পষ্টভাৱে জনাই দিয়াৰ প্ৰয়োজন। আৰু সেই স্পষ্ট বাৰ্তাটো দিবৰ কাৰণে অসমবাসী ৰাইজক আমি আহ্বান জনাইছো। জমিয়ত উলেমা-ই হিন্দ নামৰ সংগঠনটো মৌলানা মেহমুদ মাদানী নেতৃত্বাধীন গোটটোৰ যি সভা, সেই সভাই অসমৰ উচ্ছেদক লৈ এটা মন্তব্য কৰা পৰিলক্ষিত হৈছে। অসমৰ মুখ্যমন্ত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰাৰ দাবীও তেওঁলোকে উত্থাপন কৰিছে। এই গোটেই প্ৰক্ৰিয়াটোত তেওঁলোকে যে ধৰ্মীয় এটা মেৰুকৰণৰ সৃষ্টি কৰি অসমৰ গোটেই সাম্প্ৰদায়িক বিষবাস্প অসমখনত বিয়পাব খুজিছে, এই কথা প্ৰতীয়মান হৈছে। আৰু এনেকুৱা ধৰণৰ জমিয়ত উলেমা-ই হিন্দৰ দ্বাৰা অসমৰ জনসাধাৰণ পৰিচালনা হ'বনে এটা আটাইতকৈ ডাঙৰ প্ৰশ্ন। এনেকুৱা ধৰণৰ কৰ্মকাণ্ডৰ পৰা সকলো লোক বিৰত থাকিব লাগে আৰু আহিব লগা সময়খিনিত অসমৰ পৰা সকলো বাংলাদেশী, সকলো বিদেশী যাতে বহিষ্কাৰ হ'ব পৰা হয়, তেনেকুৱা এটা পৰিৱেশ সৃষ্টি হ'ব লাগিব। জমিয়ত উলেমা-ই হিন্দৰ দৰে সংগঠনৰ নিৰ্দেশনাত, সংগঠনৰ প্ৰৰোচনাত যাতে অসমত কোনো ধৰণৰ বিসংগতি সংঘটিত হ'ব নোৱাৰে, তেনেকুৱা ধৰণৰ